আৰু শিৱসাগৰৰ এতিয়াও অবৰ্ণনীয় পৰিস্থিতি ড্ৰোন কেমেৰাত বন্দী হৈছে বান বিভীষিকাৰ সেই দৃশ্য বানৰ কবলত পৰিছে শিৱসাগৰ চহৰ আৰু বিভিন্ন প্ৰান্ত এতিয়াও আছে পানীৰ তলত আৰু কোনেও নভবাকৈ এই পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছে শিৱসাগৰবাসীৰ ৰাইজে আৰু ড্ৰোন কেমেৰাত বন্দী হোৱা সেই দৃশ্য দেখিলে অনুমান কৰিব পাৰিব যে এতিয়াও কিমান ভয়াৱহ পৰিস্থিতিত আছে সেই লোকসকল শিৱসাগৰ চহৰে হওক বা গাঁওসমূহতো এতিয়া একেই পৰিস্থিতি বিভিন্ন প্ৰান্তত এতিয়াও পানী আছে আৰু বহু ঠাইত যদিও পানী শুকাইছে তাৰ পাছত আৰু অধিক বেয়া আচলতে পৰিস্থিতি হৈছে সেই লোকসকলৰ আৰু পানীৰ মাজতে সহৱস্থান কৰিবলগীয়া হৈছে এতিয়া শিৱসাগৰবাসীয়ে আৰু ড্ৰোন কেমেৰাত বন্দী হোৱা এই বান বিভীষিকাৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চল এতিয়াও আছে পানীৰ তলত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে পানীৰ তলত শিৱদৌল পৰ্যন্ত পানী হৈছিল দুদিন পূৰ্বে আৰু তাতো এতিয়ালৈকে পানী সম্পূৰ্ণৰূপে শুকোৱা নাই আৰু ৰাষ্ট্ৰীয় ঘাইপথ আমি দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া একাঠু এবুকু পৰ্যন্ত পানী আছে যদিও পানী বহু ঠাইত কমিছে তাৰ পাছত কিন্তু তাত থাকিব পৰা আচলতে অৱস্থা নাই আৰু বহু লোকে আশংকা কৰিছে যে বেমাৰ আজাৰ হ'ব পাৰে সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে ইতিমধ্যে সাহায্য সামগ্ৰীয়ে হওক বা SDRF NDRFৰ যিসমূহ কাম তেওঁলোকে কৰি আছে চিকিৎসকৰ দল বিভিন্ন প্ৰান্তত গৈছে আৰু তেওঁলোকেও সেই বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে কিন্তু এনে বহু ঠাই আছে য'ত এতিয়াও সেই সুবিধাসমূহ পোৱাগৈ নাই গতিকে সেই অঞ্চলসমূহতো এতিয়া পানীৰ মাজতে থাকিবলগীয়া হৈছে এই লোকসকল আৰু বহু ঠাইত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে আৰু শিৱসাগৰৰ এতিয়াও অবৰ্ণনীয় পৰিস্থিতি ড্ৰোন কেমেৰাত বন্দী হৈছে বান বিভীষিকাৰ সেই দৃশ্য বানৰ কবলত পৰিছে শিৱসাগৰ চহৰ আৰু বিভিন্ন প্ৰান্ত এতিয়াও আছে পানীৰ তলত আৰু কোনেও নভবাকৈ এই পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছে শিৱসাগৰবাসীৰ ৰাইজে আৰু ড্ৰোন কেমেৰাত বন্দী হোৱা সেই দৃশ্য দেখিলে অনুমান কৰিব পাৰিব যে এতিয়াও কিমান ভয়াৱহ পৰিস্থিতিত আছে সেই লোকসকল শিৱসাগৰ চহৰে হওক বা গাঁওসমূহতো এতিয়া একেই পৰিস্থিতি বিভিন্ন প্ৰান্তত এতিয়াও পানী আছে আৰু বহু ঠাইত যদিও পানী শুকাইছে তাৰ পাছত আৰু অধিক বেয়া আচলতে পৰিস্থিতি হৈছে সেই লোকসকলৰ আৰু পানীৰ মাজতে সহৱস্থান কৰিবলগীয়া হৈছে এতিয়া শিৱসাগৰবাসীয়ে আৰু ড্ৰোন কেমেৰাত বন্দী হোৱা এই বান বিভীষিকাৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চল এতিয়াও আছে পানীৰ তলত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে পানীৰ তলত শিৱদৌল পৰ্যন্ত পানী হৈছিল দুদিন পূৰ্বে আৰু তাতো এতিয়ালৈকে পানী সম্পূৰ্ণৰূপে শুকোৱা নাই আৰু ৰাষ্ট্ৰীয় ঘাইপথ আমি দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া একাঠু এবুকু পৰ্যন্ত পানী আছে যদিও পানী বহু ঠাইত কমিছে তাৰ পাছত কিন্তু তাত থাকিব পৰা আচলতে অৱস্থা নাই আৰু বহু লোকে আশংকা কৰিছে যে বেমাৰ আজাৰ হ'ব পাৰে সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে ইতিমধ্যে সাহায্য সামগ্ৰীয়ে হওক বা SDRF NDRFৰ যিসমূহ কাম তেওঁলোকে কৰি আছে চিকিৎসকৰ দল বিভিন্ন প্ৰান্তত গৈছে আৰু তেওঁলোকেও সেই বানপীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে কিন্তু এনে বহু ঠাই আছে য'ত এতিয়াও সেই সুবিধাসমূহ পোৱাগৈ নাই গতিকে সেই অঞ্চলসমূহতো এতিয়া পানীৰ মাজতে থাকিবলগীয়া হৈছে এই লোকসকল আৰু বহু ঠাইত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে